সকল ব্যক্তিয়ে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে পায় আজিৰ প্ৰথম প্ৰশ্ন হৈছে দ্য নেম অফ দ্য সাইণ্টিষ্ট হু ডিস্কভাৰ্ড ইলেক্ট্ৰন ইজ ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি তো ফ্ৰেণ্ডছ উত্তৰবিলাক পাৰে যদি কমেণ্টত দি যাব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ থমছন ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম হৈছে থমছন ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য এটমিক নাম্বাৰ অফ এন এলিমেণ্ট ৰিপ্ৰেজেণ্ট মৌল এটাৰ পাৰমাণৱিক সংখ্যাই ডেছক সূচায় তো ফ্ৰেণ্ডছ উত্তৰটো জানে যদি কমেণ্টত দিয়ক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নাম্বাৰ অফ প্ৰটনছ ইন দ্য নিউক্লিয়াছ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এ ক্ৰিষ্টেলাইন এল'ট্ৰোপ অফ কাৰ্বন ইজ কাৰ্বনৰ এটা দানাকাৰ অৱৰোপ হ'ল যিসকলে উত্তৰটো জানে কমেণ্টত দিয়ক ফ্ৰেণ্ডছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ গ্ৰেফাইট কাৰ্বনৰ এটা দানাকাৰ অৱৰোপ হ'ল গ্ৰেফাইট নিশ্চয় আপোনালোকে বুজি পাইছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৱাটাৰ ট্ৰেন্সপৰ্ট ইন প্লেণ্টছ টেক প্লেচ থ্ৰু উদ্ভিদত যাৰ জৰিয়তে পানীৰ পৰিবহণ হয় সেয়া হৈছে তো ফ্ৰেণ্ডছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ জাইলেম উদ্ভিদত যাৰ জৰিয়তে পানীৰ পৰিবহণ হয় তাক জাইলেম বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফ্লাৱাৰ কালাৰ্ছ আৰ ডিউ টু তলৰ কোনটো কাৰণৰ বাবে ফুলবোৰ ৰঙীন হয় তো ফ্ৰেণ্ডছ উত্তৰটো কমেণ্টত দিবলৈ চেষ্টা কৰক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ক্লাছ 8, 9, 10ৰ বুকত দেখা পোৱা যায় তো ফ্ৰেণ্ডছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ অন্থোচাইনিছ ফুলৰ কালাৰ অন্থোচাইনিছৰ কাৰণে ৰঙীন হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ ভিটামিন ইজ প্ৰভাইডেড বাই ছানলাইট টু দ্য বডি সূৰ্যৰ পোহৰে দেহক কোনবিধ ভিটামিন যোগান ধৰে তো ফ্ৰেণ্ডছ উত্তৰটো কমেণ্টত দিবলৈ চেষ্টা কৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ ভিটামিন ডি সূৰ্যৰ পোহৰে দেহক ভিটামিন ডিৰ যোগান ধৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হিমোগ্লোবিন মলিকিউল ইনচাইড দ্য ৰেড ব্লাড চেলছ কণ্টেইন লোহিত ৰক্তকণিকাত থকা হিমোগ্লোবিনত কি থাকে তো ফ্ৰেণ্ডছ এই প্ৰশ্নৰ উত্তৰবিলাক প্ৰিভিয়াছ DHS এক্সামৰ কুৱেশ্যনবিলাক চাই কিনে বনোৱা হৈছে তো আপোনালোকে যিমান পাৰে উত্তৰবিলাক কমেণ্টত দি যাবলৈ চেষ্টা কৰিব তো ফ্ৰেণ্ডছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ আইৰণ লোহিত ৰক্তকণিকাত থকা হিমোগ্লোবিনত আইৰণ থাকে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভিটামিন চি ডেফিচিয়েঞ্চি লিডছ টু চি ভিটামিনৰ অভাৱে কৰে তো ফ্ৰেণ্ডছ উত্তৰটো কমেণ্টত দিয়ক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ স্কাৰ্ভি ভিটামিন চিৰ অভাৱত স্কাৰ্ভি হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কেমিকেল নেম অফ ব্লিচিং পাউডাৰ ব্লিচিং পাউডাৰৰ ৰাসায়নিক নামটো কি তো ফ্ৰেণ্ডছ উত্তৰটো কমেণ্টত দিয়ক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ কেলছিয়াম অক্সক্লৰাইড কেলছিয়াম অক্সক্লৰাইড হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম ইয়াৰ পিছতে এ পেটাৰ্ণ ফৰ্মিং গ্ৰুপ অফ ষ্টাৰ ইজ কল্ড এক আকৃতি গঠন কৰা তৰাৰ গোটক কি বুলি কোৱা হয় তো ফ্ৰেণ্ডছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ কনষ্টেলেশ্যন নক্ষত্ৰপুঞ্জ হৈছে এক আকৃতি গঠন কৰা তৰাৰ গোট ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং প্লেনেটছ উইল ফ্লোট ইন ৱাটাৰ তলৰ কোনটো গ্ৰহ পানীত উপঙি থাকিব তো ফ্ৰেণ্ডছ উত্তৰটো কমেণ্টত দিয়ক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ ছেটাৰ্ণ শনি গ্ৰহটো পানীত উপঙি থাকিব ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য পিৰিয়ড অফ ৰিভলিউশ্যন অফ দ্য মুন এৰাউণ্ড দ্য আৰ্থ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ পৰিভ্ৰমণ কাল কিমান তো ফ্ৰেণ্ডছ এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে নিশ্চয় জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ 27.3 days 27.3 দিন পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ পৰিভ্ৰমণ কৰিবলৈ সময় লয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে
ইন হুইচ কনষ্টেলেশ্যন পল ষ্টাৰ ইজ চিটুৱেটেড কোন নক্ষত্ৰপুঞ্জত ধ্ৰুৱতৰা অৱস্থিত তো ফ্ৰেণ্ডছ উত্তৰটো কমেণ্টত দিবলৈ চেষ্টা কৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নাম্বাৰ উৰ্ছা মাইনৰ লঘুসপ্ত নক্ষত্ৰপুঞ্জত ধ্ৰুৱতৰা অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ৱেষ্টাৰ্ণ মাউণ্টেন ইন মেক্সিকো ইজ কল্ড মেক্সিকোৰ পশ্চিমৰ পৰ্বত শ্ৰেণীক কি বুলি কোৱা হয় উত্তৰটো কমেণ্টত দিয়ক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নাম্বাৰ চিয়েৰা মাদ্ৰে মেক্সিকোৰ পশ্চিমৰ পৰ্বত শ্ৰেণীক কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ৰেচিঅ' অফ দ্য ডিষ্টেঞ্চ বিটুইন টু প্লেচেছ অন এ মেপ এণ্ড দ্য কৰস্পণ্ডিং ডিষ্টেঞ্চ অন দ্য গ্ৰাউণ্ড ইজ কল্ড মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু সেই ঠাইখনৰ প্ৰকৃত দূৰত্বক কোৱা হয় তো ফ্ৰেণ্ডছ এই প্ৰশ্নৰ উত্তৰটো আপোনালোক অতি সোনকালে কমেণ্টত দিবলৈ চেষ্টা কৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ স্কেল মাপনি হৈছে মানচিত্ৰত দুখন ঠাইৰ দূৰত্ব আৰু সেই ঠাইখনৰ প্ৰকৃত দূৰত্বক কোৱা হয় তো ফ্ৰেণ্ডছ আই ছেশ্যনটো ইয়াতে সামৰণি মাৰিলোঁ যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ ভিজিট কৰিছে চেনেলটো লাইক শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে ধন্যবাদ